জুবিন দাই ন্যায় পোৱাৰ পাছত আমাৰ দায়িত্ব শেষ হৈ নাযায়। এতিয়া আমাৰ দায়িত্ব যে আমি জুবিন দাৰ কাৰণে কিবা কৰোঁ। নমস্কাৰ। জুবিন দাক লৈ মোৰ এটা নিজৰ ভাষ্য, কিবা যদি ভুল হয় ক্ষমা কৰিব। জুবিন দাই জীৱিত কালত আমাৰ কাৰণে অসমখনৰ কাৰণে কি কৰি যোৱা নাই। আমাৰ কাৰণে, আমাৰ অসমখনৰ কাৰণে জুবিন দাই বহুতো ছেক্ৰিফাইচো কৰিছে। দুখীয়া আৰু আৰ্তজনক সহায় কৰাৰ পৰা লৈ বিভাজন আৰু বিশৃংখলতাৰ সময়ত অসম আৰু অসমৰ মানুহৰ কাৰণে জুবিন দাই সদায় বুকু ফিনাই যুঁজ কৰিছিল। জুবিন দাই কালাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰি বনক্ৰান্ত জনগোষ্ঠীসমূহক কাপোৰ কানি, ঔষধ ইত্যাদি ইত্যাদি আৰু বহুতো ধৰণৰ সহায় কৰিছিল। 2021 চনৰ কোভিডৰ মহামাৰীত জুবিন দাই গুৱাহাটীৰ দুমহলীয়া ঘৰটো কোভিড কেয়াৰ চেণ্টাৰ লৈ ৰূপান্তৰিত কৰি দিছিল। এনে আছিল আমাৰ জুবিন দা। মনত ৰাখিব, অসমত যেতিয়াই বানপানী হৈছিল জুবিন দাই সদায় সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। জুবিন দাক ব্যাখ্যা কৰিব গ'লে এখন কিতাপ সৰু হৈ পৰিব। মই বিশেষভাৱে এইটোৱে ক'ব বিচাৰোঁ যে জুবিন দাই ন্যায় পোৱাৰ পাছত আমাৰ দায়িত্ব শেষ হৈ নাযায়। যি ধৰণে জুবিন দাই আমাৰ কাৰণে আৰু আমাৰ অসমখনৰ কাৰণে বহুতো কিছু কৰিলে, সেই ধৰণে এতিয়া আমাৰ দায়িত্ব যে আমি জুবিন দাৰ কাৰণে কিবা কৰোঁ। জুবিন দাৰ আধৰুৱা হৈ ৰৈ যোৱা কামচবক আমি সম্পূৰ্ণ কৰোঁ। এই জটিল পৰিস্থিতিত গৰিমাবক অকলশৰীয়া নেৰাকৈ তেখেতক সহযোগ দি আমি সকলোৱে মিলিজুলি জুবিন দাৰ আধৰুৱা কামবোৰ পূৰা কৰোঁ। আহক সকলোৱে মিলিজুলি জুবিন দাৰ কামনা পূৰণ কৰোঁ। ধন্যবাদ।